গুগল পে ফোন পে থকাসকলে এইটো ভিডিঅ' চাওক ঠিক আছে। কেতিয়াবা কাৰণে কি হয়, কেতিয়াবা কাৰণে 299 টকা বা 149 টকা বা 200 টকা ঠিক এনেকুৱা ধৰণৰ পইচা কাট খাই যায় আমাৰ বেংক একাউণ্টৰ পৰা। আৰু সেইটো কিয় হয় আপোনালোকে আজি মোৰ লগতে চেক কৰিব পাৰিব। চ' ময়ো চেক কৰিম, তো স্ক্ৰীন ৰেকৰ্ডিং কৰিম। তো স্ক্ৰীন ৰেকৰ্ডিঙৰ দ্বাৰা আপোনালোকক বুজাই দিম কেনেকৈ আপোনালোকে অফ কৰিব। কেতিয়াবা মানে অটোপে হৈ থাকে ঠিক আছে। তো এইটো চাই লওক। লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। প্ৰথমতে আপোনালোকে কি কৰিব, আপোনালোকৰ গুগল পে যিটো আছে সেইটো আপোনালোকে অ'পেন কৰিব। আৰু অ'পেন কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত পাছৱৰ্ড গুচিব বা ধৰি লওক ফিংগাৰপ্ৰিণ্টটো আপোনালোকে পাছৱৰ্ডটো ওলাই ল'ব। তাৰপিছতে আপোনালোকৰ যিটো প্ৰফাইল আছে ঠিক আছে, সেই প্ৰফাইলটোৰ পিনে আপোনালোকে যাব। এই প্ৰফাইলটোৰ পিনে যাব আৰু প্ৰফাইলটো টিপি দিব ঠিক আছে। মই এতিয়া প্ৰফাইলটো টিপি দিছোঁ। চ' টিপি দিয়াৰ পিছত আপোনালোকে তলৰ পিনে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে দেখিব যে অটোপে বুলি এটা অপশ্যন আছে ঠিক আছে। এইটো অটোপে বোলা অপশ্যন আছে আৰু এই অটোপেটোত আপোনালোকে ক্লিক কৰি দিব। মই এতিয়া ক্লিক কৰি দিছোঁ আৰু ইয়াতে আপোনালোকৰ যিটো ধৰি লওক আপোনালোকে ছাবস্ক্ৰিপশ্যন লোৱা আছে সেইটোত আপোনালোকৰ ঠিক এনেকুৱা হৈ যাব 299 টকা 149 টকা ঠিক তেনেকুৱা হৈ যাব দেখিবলৈ পাব। আৰু এইটো মোৰ ছাবস্ক্ৰিপশ্যন লোৱা আছে। চ' এইটো মই এতিয়া কাট কৰিম। তাৰ কাৰণে আপোনালোকে এইটোৰ ওপৰত টিপি দিব আৰু টিপি দিয়াৰ পিছত তলৰ পিনে আপোনালোকে দেখিবলৈ পাইছে কেনচেল অটোপে যিটো আছে, ইয়াতে আপোনালোকে ক্লিক কৰি দিব ঠিক আছে। মই এতিয়া কেনচেল কৰিম এইটো আৰু কেনচেল কৰাৰ পিছত আপোনালোকক য়েছ বুলি আপোনালোকে টিপি দিব ঠিক আছে। তাৰপিছত আপোনালোকৰ পাছৱৰ্ডটো মাৰি দিব ঠিক আছে। মই এতিয়া পাছৱৰ্ডটো বহাই দিছোঁ। পাছৱৰ্ডটো বহাৰ পিছত আপোনালোকৰ অটোপে যিটো আছে সেইটো আপোনালোকৰ কেনচেল হৈ যাব ঠিক আছে। এতিয়া কেনচেল হৈ গ'ল, তো এইটো দেখাই দিলে ঠিক আছে। তাৰপিছত আপোনালোকে বেক যাব। বেক গৈ কিনে আপোনালোকে কমপ্লিটত যিটো কমপ্লিট বুলি লিখা আছে সেই কমপ্লিটত চাব কমপ্লিট হৈছে নে নাই। কমপ্লিটেডত আপোনালোকে টেপ কৰি দিব। টেপ কৰি দিয়াৰ পিছত এইটো কেনচেল হৈ গ'ল ঠিক আছে। তো এইবিলাক মানে ধৰি লওক মই কেনচেল কৰিছোঁ, তো এই আগৰবিলাক ঠিক এনেকুৱা হিচাপে আপোনালোকে কেনচেল কৰি দিয়ক। তেতিয়া আৰু আপোনালোকৰ পইচা মাহে মাহে নাকাটে। আশা কৰোঁ ভিডিঅ'টো বুজি পাইছে। আৰু ফোনপে' হ'লে ফোনপে'টো মই দেখাই দিছোঁ আপোনালোকে ফোনপে'ত কেনেকৈ কৰিব। তো ফোনপে' হ'লে আপোনালোকে ফোনপে'টো আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এনেকুৱা ডেছবৰ্ড আপোনালোকৰ সন্মুখত খোল খাব ঠিক আছে, পাছৱৰ্ডটো মৰাৰ পিছত। তাৰপিছত আপোনালোকে ওপৰৰ পিনে আপোনালোকে যাব ঠিক আছে। ওপৰৰ পিনে আপোনালোকৰ প্ৰফাইলৰ পিনে যাব, গৈ কিনে তাত টিপি দিব। তাত টিপি দিয়াৰ পিছত তলৰ পিনে স্ক্ৰল ডাউন কৰিব। তাত লিখা আহিব যে মেনেজ পে'মেণ্ট ঠিক আছে। এই যিটো আছে মেনেজ পে'মেণ্টছত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ সন্মুখত এনেকৈ এখন ডেছবৰ্ড খোল খাব। আৰু তাৰপিছতে আপোনালোকে ইয়াতে দেখিবলৈ পাব যে অটোপে বুলি ইয়াতো এটা অপশ্যন আছে আৰু সেই অটোপেটোতে আপোনালোকে ক্লিক কৰি দিব। অটোপেটোত মই ক্লিক কৰি দিছোঁ। তাৰপিছত মোৰ যিগতিকে কোনো ধৰণৰ ছাবস্ক্ৰিপশ্যন লোৱা নাই ইয়াতে। চ' তোমালোকৰ যদি নাথাকে এনেকুৱা দেখাব, আৰু থাকিলে আপোনালোকে চেম প্ৰচেছ কৰিলেই হ'ল। আশা কৰোঁ ভিডিঅ'টোৰ দ্বাৰা উপকৃত হৈছে। তো ভিডিঅ'টো বেলেগলৈকে যাতে শ্বেয়াৰ হৈ যায়। জয় হিন্দ, জয় ভাৰত, জয় আই অসম।